জুবিন গাৰ্গে কিয় বিয়া পাতিলে? সংসাৰী মানুহটো নহয়, বিয়া কিয় পাতিলে? কালিও ক'ৰবাত কৈ থকা শুনিছোঁ যে হাবিলৈ যাম, এমাহ থাকিম। মোক বিয়াৰ আগতেই মোৰ পৰা বিদায় লৈ থৈছে যে বিষ্ণু ৰাভাৰ নিচিনাকৈ মই কেতিয়াবা ৰাইজৰ মাজলৈ গুচি যাম, তুমি তেতিয়া বেয়া নাপাবা। তাৰপিছতো কিয় বিয়া পাতিলে? মই সেইটোৱে প্ৰশ্ন আছে, সদায় সুধোঁ, মই প্ৰায়ে সুধোঁ, কাজিয়া লাগিলে সুধোঁ। আজি ৰাইজৰ আগত সুধিছোঁ, কি উত্তৰ দিব? কাজিয়া লাগিলে মানে যেতিয়া লাগিবলৈ সুবিধাও নাপাওঁ, সুযোগ নাপাওঁ। মানে মোৰ ওচৰত যিটো পৰিসংখ্যা আছে, জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ মাজত সাক্ষাৎ নহয়, কাজিয়া হয়। যেতিয়া লগ পায় তেতিয়া কাজিয়া হয় বুলি কয় ৰাইজে। এতিয়া প্ৰশ্নটো উত্তৰ দিব লাগে। কাজিয়া সদায় নহয়, কেতিয়াবা হয় বাৰু নাই। কেতিয়াবাহে হয়, কাজিয়া লাগিবলৈ মোৰ সুযোগেই নাই। মানে অৱশ্যে হয় এটা কথা যে মই ডমেষ্টিক নহয়। মই সদায় কওঁ যে তাৰমানে ঘৰচীয়া নহয়, মই ডমেষ্টিক এনিমেল নহয়, মই হাবিৰ মানুহে হয় আচলতে। আৰু সেইকাৰণে হঠাৎ কিছুমান ডিচিশ্যন লওঁ। এতিয়া মই আকৌ হঠাৎ বিয়া পতাটো হঠাৎ ডিচিশ্যন আছিলে নেকি বাৰু? বিয়াটো অকণমান খৰখেদা হৈছিলে বাৰু, তেতিয়া পৰিস্থিতি বেলেগ আছিলে অলপ। কিয় 95ৰ পৰা 2002লৈকে ইমান খৰখেদা হ'লনে? নাই, তেতিয়া জংকীহঁত ঢুকাইছিলে নহয়, সেইকাৰণে অকণমান আগতীয়া কৰি দিলোঁ। বিয়াৰ ডিচিশ্যনটো জংকী ঘটনাটোৰ লগত আচলতে ইমান ৰিলেশ্যন নাই একো। তথাপি বিয়া এতিয়া ভাল পালে যেতিয়া বিয়া পাতিবই লাগিব, পাতোঁ। বাধ্যত পৰি আৰু মানে কি সৰুৰ পৰা প্ৰেমেই কৰি থাকিলতো, গতিকে ভাবিলোঁ ইয়াতে ষ্টপ কৰি দিয়া ভাল আৰু নহ'লে কিমান প্ৰেম হৈ থাকিব ঠিক নাই, ক'ত গৈ পামগৈ ঠিক নাই, ষ্টপ কৰি দিয়া ভাল। কিয় তাতেই ষ্টপ? আৰু এই কিয়টো লাগে এতিয়া, তাতেই কিয় ষ্টপ? মানে আজি অনুষ্ঠানৰ আৰম্ভণিতে যিটো প্ৰশ্ন সোধা হৈছিল যে জুবিন গাৰ্গে ভয় কৰা প্ৰশ্নটো কি, সেই প্ৰশ্নটো ফাইনেলি সোধা হ'ল। কিয় কিয় বুলি কথা নাই আচলতে। কোনো মই আগতে কওঁ যে লাইফ ইজ আনপ্ৰেডিক্টেবল, কেতিয়া কোনো কি হয় কোনো ঠিক নাই। গতিকে কেতিয়া জন্ম হ'লোঁ, কেতিয়া বিয়া হ'ল, কেতিয়া মৰিম, তাৰ কোনো ঠিক নাই। আই টেক মাই লাইফ লাইক ডেট। খালি কথাটো হ'ল গৈ থকাটো ডাঙৰ কথা। জনি ৱাকাৰ, হুইস্কি নহয় কিন্তু জুবিন ৱাকাৰ। লেটছ ৱাক। যি নহওক, জুবিন ৱাকাৰে পত্নীৰ মাজত এতিয়া কি পাইছে নে নাপাইছে একো? মানে প্ৰশ্ন সুধিবলগীয়া আছে। তোমাক এটা প্ৰশ্ন সুধিব দিছিলে, তুমি 10টা সুধি আছে। এইটো চান্স পালে ডান্স নহয়। আজি মোক সুবিধা দিছে। 1995 চনৰ পৰা সুধিবলৈ আছিল ন? একদম পাছে 1924 বছৰ। সেয়া 24 বছৰ, দুটা যুগৰ প্ৰশ্ন। আজি 24টা প্ৰশ্নটো মিনিমাম সুধিবই লাগিব। কিমান প্ৰশ্ন মোদীও দিব নোৱাৰিব জবাব। কিমান প্ৰশ্ন সুধিলে মোদীও জবাব দিব নোৱাৰিব। ফালৰি কাটিলে নহ'ব, পত্নীৰ পৰা কি পাইছে নে নাই পোৱা। প্ৰথম কথা হ'ল যে মোদীয়ে কেতিয়াও উত্তৰ নিদিয়ে। মোদীক দেখিছা নাই? মোদী প্ৰশ্ন সুধিবলৈ চান্সে নিদিয়ে, কাকো নিজে বকি থাকে। মোদী তেওঁতো উত্তৰ নিদিয়ে, এনেকুৱা লেকচাৰ দিয়ে যে মানুহে সুধিবলৈ একো চান্সে নাপায়। চ' তেনেকুৱা হ'ব লাগে আচলতে, হয় নাই? মানে উত্তৰ দিব নালাগে। উত্তৰ বেছি দিলে বেয়া। এতিয়া আমাৰ আধৰুটাই কেনেকৈ হেণ্ডেল কৰিব? প্ৰশ্নৰ পৰা ফালৰি কাটিছে, কিন্তু ৰাইজৰ প্ৰশ্নৰ পৰা ফালৰি কাটিছে। মই ৰাইজৰ প্ৰতিনিধিত্ব কৰিছোঁ এতিয়া। নাই, আমাৰ অসমত এটা এই মহৎ লোকৰ বাণী চলি থাকে যে, আমাৰ ৰাইজে এটা বাণী জানেনে? মই চিধা কথা কওঁ। সেই ডাইলগটো শুনিছেনে কেতিয়াবা? মই চিধা কথা কোৱা মানুহ বুলি। সেই বাণীটো কোনে দিয়ে? মই চিধা কথা কোৱা মানুহ, সেই বাণীটো কাৰ? জুবিনদেৱৰ বাণী সেইটো। জুবিনদেৱ। এতিয়া জুবিনদেৱে চিধা কথাটো ক'ব লাগে। চিধা কথা ক'লোৱে দেখোন মই। কেতিয়া কি হয় কোনো ঠিক নাই। পৰিপূৰক প্ৰশ্ন এটা আছে। জুবিন গাৰ্গে প্ৰশ্নলৈ ইমান ভয় কৰে কিয়? পত্নীক প্ৰশ্ন সুধিব নালাগে বুলি প্ৰথম দিনাই কৈ থোৱা মানুহজনক জুবিন গাৰ্গে কাকো ভয় নকৰোঁ বুলি কোৱা কথা পৰিপন্থী হৈছে। প্ৰশ্নলৈ ভয় কৰে কিয়? প্ৰশ্নলৈ ভয় নকৰোঁ, মই উত্তৰ দিবলৈ বেয়া পাওঁ। সেইকাৰণে প্ৰশ্ন নকৰাটো ভাল পাওঁ। আচ্ছা বাৰু, ঠিক আছে। কিন্তু এতিয়া ৰাইজৰ প্ৰশ্ন আছে। ৰাইজৰ পৰা প্ৰথম প্ৰশ্ন এটা বিচাৰিছোঁ। ৰাইজ সন্মুখত নীলাফিটা ৰাইজক এটা মাইক দিব লাগে। স্তুতি গোস্বামী। ধন্যবাদ। মোৰ প্ৰশ্নটো এনেকুৱা, যোৰহাটৰ বঙালপুখুৰীৰ যিগৰাকী জুবিন গাৰ্গ আৰু আজি এই মঞ্চত বহা জুবিন গাৰ্গৰ যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাক যদি আপুনি আপোনাৰে সৃষ্ট কোনো এটা গীতেৰে প্ৰকাশ কৰিবলৈ বিচাৰে, তেতিয়া সেইটো কোনটো হ'ব? সেই সময়ত মোৰ জীৱনটো বেলেগ আছিলে। হয়, মনত আছে মোৰ। তেতিয়া মই ছিংগাৰ হ'ম বুলি ভবা নাছিলোঁ। প্ৰথম কথা, মই কম্প'জে কৰিছিলোঁ। বেলেগৰ কাৰণে কাম কৰোঁ, বেলেগৰ কাৰণে মিউজিক কৰোঁ। চ' একেবাৰে বেলেগ লাইফষ্টাইল এটা আছিলে। তাৰপিছত লাহে লাহে এনেকুৱা হ'লি।
গতিকে দুইটাৰ মাজত আকাশ পাতাল এটা ডিফাৰেঞ্চ আছে চ' তুমি এতিয়া যদি সেই সময়তে মনত পেলাবলৈ কৈছা তেতিয়া মই এটা কোনো নুশুনা গান এটা দুলাইন গাব পাৰোঁ সেই সময়ত কৰা গান আৰু এই গানটো গাই পেলাই বহুতে ৰেডিঅ' চেণ্টাৰত এপ্ৰুভ হৈছিলে এজ এ ছিংগাৰ তেতিয়া এইটো গান তাৰমানে খুব লৈ যায় লোক মোৰ পৰা লৈ যায় অডিশ্যন দিবৰ কাৰণে তাৰপিছত তেওঁলোকে ৰেডিঅ'ত পায় এপ্ৰুভ হয় ছিংগাৰ হিচাপে মই নিজে কিন্তু কেতিয়াও অডিশ্যন নিদিলোঁ মই কাৰণ মই পৰীক্ষা দিবলৈ বেয়া পাওঁ মানে আনৰ আগত পৰীক্ষা দিবলৈ মই বেয়া পাওঁ সেইকাৰণে আজিলৈকে নিদিলোঁ বহুতে জোৰ কৰিলে সেইকাৰণে পঢ়া শুনাও বাদ দি দিলোঁ বিভুৱা কলেজত কিন্তু পৰীক্ষা দি থাকিম বেলেগৰ কাৰণে গম পাওঁ তাতকৈ জীৱনৰ পৰীক্ষা দিয়াই ভাল হয় নাই মই এনেই কৈ থওঁ প্লিজ মোৰ সেইজন জুবিন গাৰ্গক খুব ভালকৈ মনত আছে আচলতে সেইকাৰণে মই সুধিছিলোঁ তুমি পাইছিলা নেকি মোক তেতিয়া হয় গাৰ্লফ্ৰেণ্ড নাছিলেতো নাছিলোঁ আজিকালি অলপ পাহৰি যাওঁ ধেৰ গাৰ্লফ্ৰেণ্ড হৈ গ'ল যে লাইফত আপোনাৰ তেতিয়া মই কিণ্ডাৰ গাৰ্ডেন ফাৰ্ষ্ট তুমি সৰু আছিলে মই জানো ধেমালি কৈছোঁ অভিয়াছলি নাই কোনো কথা নাই গান গাবলৈ বৰ এটা মন নাই বাৰু এইকেইদিন বহুত দেৰি হৈছে ৰাতি তাতে লিকেলকেইটা এটি নহয় দুটি নহয় আছে বহু কথা গোপন হিয়াৰ মনৰ কোন বেদনাৰে কথা এটি নহয় দুটি নহয় আছে বহু কথা কোনো নাই শুনো তামোৰ কোনে বা শুনিব কোনোতো নাই জানো তামোৰ কোনে বা জানিব উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা আছে বহু কথা এটি নহয় দুটি নহয় আছে বহু কথা গোপন হিয়াৰ মনৰ কোন বেদনাৰে কথা এটি নহয় দুটি নহয় আছে বহু কথা বহুত পুৰণি গান আজিলৈকে ৰিলিজ কৰা নাই মই গান এতিয়া কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে সেইটো জুবিন গাৰ্গে কোৱা কথা আৰু কালি পৰহি মই নিজে গ্ৰন্থমেলালৈ আহি পেলাই দেখিছিলোঁ যে কিতাপৰ দোকানৰ সন্মুখত যিমান ল'ৰা ছোৱালী থাকে যিটো ভিৰ হয় তাতকৈ আজি জুবিন গাৰ্গক চাবলৈ বেছি মানুহ আহিছে জুবিন গাৰ্গৰ ফালৰ পৰা এটা আহ্বান বিচাৰোঁ যে জুবিন গাৰ্গক চাবলৈ যিখিনি মানুহ আহিছে প্ৰত্যেকেই অন্ততঃ এখন কিতাপ কিনি ঘৰলৈ উভতি যাওক সেইটো নিশ্চয় সেইটো সঁচা কথা আৰু ধুনীয়া ধুনীয়া কিতাপ ওলাইছে পুৰণা ৰাইটাৰ নতুন ৰাইটাৰটো আজিকালি বহুত ধুনীয়া ধুনীয়া ৰাইটাৰ ওলাইছে ধুনীয়া ধুনীয়া নভেল লিখিছে কবিতা লিখি আছে গতিকে যদি কিতাপ নিকিনেই চ' তেওঁলোকে লিখিলে কাৰ কাৰণে কথাটো সেইটো তেনেকুৱা হৈ যাব কথাটো অকল ইণ্টাৰনেটেই নহয় ইণ্টাৰনেটটো অকল মাধ্যম নহয় কিতাপটো এটা বেলেগ ধৰণৰ মাধ্যম এটা মানসিক খাদ্য মানসিক বিকাশৰ এটা মাধ্যম কিতাপ আৰু মই মোৰ দেউতাকে দেখিছোঁ সৰুৰে পৰা অকল কিতাপেই পঢ়ি থাকে মানে এতিয়াও এনি টাইম কিতাপেই পঢ়ি থাকে মোৰ দেউতাই 5টামান ভাষাত পঢ়ে আৰু সেই সূত্ৰে মই চাগে ভাষা শিকিবলৈ পালোঁ ঘৰত বিভিন্ন ভাষাৰ কিতাপৰ লাইব্ৰেৰী মস্ত দেউতাৰ ইংলিছ পাইছোঁ হিন্দী পাইছোঁ ইভেন দেউতাই উৰ্দু শিকিছিলে মাজতে উৰ্দু কিতাপ পাইছোঁ সংস্কৃত
বেংগলী অসমীয়া আৰু সেই সূত্ৰে মই ঢেৰ কিতাপ পঢ়িবলৈ পালোঁ আৰু বহুত সৰুতে আচলতে ক্লাছ 2 ক্লাছ 3 পৰা মই সেই অভ্যাসটো যেতিয়া আৰম্ভ কৰিলে দেউতাই কেতিয়াবা আকৌ নপঢ়িবলগীয়া কিতাপো পঢ়িছোঁ কিছুমান বস্তু বুজি নাপাওঁ এবাৰ ক্লাছ 3 থাকোঁতে মই দেউতাক সুধিছোঁ দেউতা বেশ্যা মানে কি দেউতাই মোক সুধিছে তই কি কিতাপ পঢ়ি আছ দেখে মই পঢ়ি থাকোঁ কিতাপ মই তেতিয়া বেংগলৰ এজন খুব ফেমাছ ৰাইটাৰ আছে শংকৰ বুলি ইজ ভেৰি ফেমাছ এতিয়া নাই চাগে ঢুকাল চাগে তেওঁৰ এখন মস্ত নভেল এখন পঢ়ি আছোঁ আৰু তেতিয়া বেংগলী খুব ভালকৈ জানো চ' দেউতাই ক'লে এইখনতো পঢ়িব বয়স হোৱা নাই আচলতে ক্লাছ 3 তথাপি দেউতাই বুজাই দিলে যে বেশ্যা মানে বেয়া ছোৱালী লোক বুজি গ'লোঁ চ' সেইধৰণে সেই সৰু সৰু বস্তু আছে ঘটনা কিন্তু কিতাপ পঢ়াৰ সেই অভ্যাসটো দেউতাই কেতিয়াও বন্ধ কৰা নাছিলে মোক আৰু মই অথনিও মই ইণ্টাৰভিউটো কৈছোঁ বাইদেউ দেউতাই যে তাত মই কৰিমগঞ্জত প্ৰায় 8 বছৰ আছিলোঁ তাতে এটা বৰ ধুনীয়া লাইব্ৰেৰী আছিলে বিবেকানন্দ লাইব্ৰেৰী বুলি এইটো ৰামকৃষ্ণ পৰমহংসৰ অনুষ্ঠানৰ লাইব্ৰেৰী তাত দেধাৰ কিতাপ আৰু ভৰ্তি ধুনীয়া ধুনীয়া কিতাপ চ' তাত এডমিশ্যন দি দিছিলে চ' ছানডে যেতিয়া টাইম পাওঁ তাত যাওঁ 3-4খন কিতাপ লৈ আহোঁ আৰু আমাৰ এটা খুব ধুনীয়া গ্ৰুপ আছিলে আমি ফাৰ্ষ্ট বেঞ্চৰ যিকেইটা আছিলোঁ 5টা ল'ৰা গোটেইকেইটাই মানে কিতাপৰ পাগল এটাতো এতিয়া স্ক্ৰিপ্ট ৰাইটাৰ হয় এতিয়া বেংগলত আছে সি চিনেমা স্ক্ৰিপ্ট লিখে সৌমিত্ৰ বুলি এটা আছে আমেৰিকাত তাপস সাহা বুলি এটা সিনহা বুলি এটা আছে সি শিলচৰত থাকে আমি চব কিতাপৰ পাগল আছিলোঁ আৰু আমাৰ সেইটো অভ্যাস আছিলে যে আমি কিতাপ এক্সচেঞ্জ কৰোঁ যে মই এখন ল'লোঁ এখন পঢ়িলোঁ আকৌ তাক দিলোঁ তাৰ পৰা এখন ল'লোঁ সেই বস্তুবোৰ আজিকালি নাইকিয়া হৈ গ'ল গতিকে সেই অভ্যাসবিলাক গ্ৰ' কৰিব লাগে আৰু সেইকাৰণে কিতাপ পঢ়াটো উচিত কিতাপ কিনাটো উচিত আৰু নিজৰ ঘৰত যেতিয়া ধুনীয়া লাইব্ৰেৰী এটা থাকে নিজৰ চাই ভাল লাগে সেইটো যিমান বয়স হৈ গৈ থাকে সিমানে বেছি ভাল লাগি গৈ থাকে যেতিয়া কিতাপৰ পৰিমাণ বাঢ়ি যায় আৰু কিতাপবোৰ যেতিয়া ধুনীয়াকৈ ৰখা হয় খালি পেইনটেইন কৰিব লাগিব কিতাপত পোক লাগে বেয়া হয় কিবা কিবি হয় মোৰ বহুত কিতাপ বেয়া হৈ গ'ল মাজতে এনিৱে সেই অভ্যাসটো ৰাখিব সকলোকে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ নতুন প্ৰজন্মক কিতাপ পঢ়াৰ অভ্যাসটো কৰক অসমীয়া কিতাপ হওক বেংগলী হওক হিন্দী হওক ইংলিছ হওক আৰু বিভিন্ন দেশৰ ইমান ধুনীয়া ধুনীয়া ৰাইটাৰ আছে ইমান বিদগ্ধ পণ্ডিত ডাঙৰ ডাঙৰ ৰাইটাৰবিলাক আছে সেইবিলাক পঢ়িব লাগে আচলতে সেইবিলাকো পঢ়িব লাগে তেতিয়া বহুত কথা শিকিব পাৰি এতিয়া মই ক্লাছ 5, 6, 7তে মই এইবিলাক ভিক্টৰ হিউগো মোপাছা আৰ্ল ষ্টিভেনছন এইবিলাক চব পঢ়িলোঁ তেতিয়াই পঢ়িবলৈ মই সুবিধা পাইছিলোঁ দেই সুবিধাটো পাব লাগিব চ' মই ফৰ্চুনেট বুলি ভাবোঁ চ' সেই অভ্যাসবিলাক কৰক সকলোৱে আৰু আগবাঢ়ি যাব আৰু বিকাশ হ'ব থেংক ইউ আমি আৰু কথা পাতি থাকিম মোৰ কেইটামান সুধিবলগীয়া প্ৰশ্ন আছে তাৰ আগত আমি ৰাইজৰ পৰা কেইটামান প্ৰশ্ন লৈ লওঁ আৰু ৰাইজৰ ওচৰলৈ যাই মানে এইখিনি মুহূৰ্তত আমি জনাবলৈ ভাল পাইছোঁ যে আকাশবাণী গুৱাহাটীৰ যোগেদিও বিবিধ ভাৰতীত বৰ্তমান এই অনুষ্ঠানটিৰ লাইভ টেলিকাষ্ট হৈ আছে আৰু যিসকল ইয়াত নাই আপোনালোকৰ যদি ঘৰত কোনোবা ব্ৰডকাষ্ট এইটো হয় আজিকালি চব টিভিতে থাকে নহয় সেইকাৰণে টেলিকাষ্ট হৈ গৈছে তাৰ সেইকাৰণে টেলিকাষ্ট ওলাই গৈছে সেই ধৰণৰ প্ৰশ্ন সুধিবলগীয়া আছে এইটো ইন্দ্ৰই কৰি আছে নি বাৰু এই তেওঁক দেখি পেলাই মনত পৰিল তেওঁ মানে ক'বলৈ কৈছিলে ইন্দ্ৰ বহুত পুৰণা পাপী এটা এই আকাশবাণীত কৰে ভাল কাম কৰে থেংক ইউ